এটা হেরে একটা খুশি করবা আজ যে পাই আর এটাই পরিবর্তন, এটাই সরকার, এটাই পরিবর্তন। Assistant Basketball Goes out. स्वागत कराते हैं। अमला को जो ऑलवेज তো এই ব্যবস্থা হয় একজন এমএলএ কে দায়িত্ব এটা, একজন জেলা পরিষদ দায়িত্ব এটা, কাউন্সিলর প্রেসিডেন্ট মেম্বারকে দায়িত্ব এটা। আজ আর আমরা এই যে বাগানে আজ একটা এক গুড হই সহযোগ করি এই ম্যানেজার স্যারকে একবার হাত তাল মারে গেলে স্যার বহুত বঢ়িয়া মদত করি। খুব সুন্দৰ প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত অসমৰ 126টা সমষ্টিতে সকলো জাতি জনগোষ্ঠীৰ কাৰণে সম উন্নয়ন সমগুৰুত্ব দিছে। আৰু ইতিমধ্যে অসমৰ 200 বছৰীয়া চাহ বাগিচাৰ যোৱা সময়ছোৱাত চাহ শ্ৰমিকসকলে আচলতে চৰকাৰৰ ফালৰ পৰা বা কোম্পানীৰ ফালৰ পৰা যেনেধৰণে সুবিধা পাব লাগিছিলে আজি যুগ যুগান্তৰ ধৰি তেওঁলোকে পোৱা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰাই মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তেতিয়াৰ পৰাই চাহ বাগিচাসমূহক প্ৰগতিৰ মুখলৈ আনিবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে চাহ বাগিচা অঞ্চলত কোনোকালেই নোহোৱা পকীপথ নিৰ্মাণ হৈছে, প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণ হৈছে, হাইস্কুল নিৰ্মাণ কৰা হৈছে, এমই স্কুল নিৰ্মাণ কৰা হৈছে। শিক্ষাৰ পৰা তেওঁলোক বঞ্চিত আছিলে এটা সময়ত, অকল LP স্কুল পঢ়িব আৰু স্কুল এৰিব এনেকুৱা ধৰণৰ আছিলে। আৰু ইতিমধ্যে চাহ বাগিচা অঞ্চলৰ শ্ৰমিক ভাইসকলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আৰু তেওঁলোকৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকৰ শিক্ষা যাতে ভাল ধৰণে পায়, তাত যাতে তেওঁলোকৰ আচলতে ধনৰ অভাৱত যাতে স্কুল এৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি বহু আঁচনি দিছে। সেই ক্ষেত্ৰত ইতিমধ্যে 2017 বৰ্ষত 2500 টকা দিছিলে বেংক একাউণ্টত ধন পুৰস্কাৰ মেলাৰ দ্বাৰা, 2021ত 2500 টকা, 2019ত 2500 টকা। আৰু ইতিমধ্যে সমগ্ৰ অসমৰ 6 লাখতকৈ অধিক চাহ শ্ৰমিকৰ কাৰণে আজি এটিকলি দুটি পাতৰ আঁচনিৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী কমৰত যিখিনি মানে তাত আছে ফাল্টুৱেই হওক পাৰ্মানেণ্টেই হওক তেওঁলোকৰ কাৰণে 5,000 টকা চেক দ্বাৰা তেওঁলোকক প্ৰদান কৰিছে, যাতে তেওঁলোকে অৰ্থনৈতিক দিশটো কিছু হ'লেও সবল হয়, তেওঁলোকে বেংকৰ দ্বাৰা এই টকাখিনি যাতে তাত ৰাখিব পাৰে আৰু তেওঁলোকৰ সমস্যাসমূহ ক'ৰবাত বেমাৰ আজাৰ হওক বা নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ হওক কিছু হ'লেও সহায়ক হ'ব। গতিকে আজিৰ দিনটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক একেমুখে সকলোৱে ধন্যবাদ দিছে। এতিয়া আমি ফিল'বাৰীত আছোঁ, ফিল'বাৰীত আমি 66 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। যোৱাকালি বগাপানীত আমি দিছিলোঁ, পৰহি বগাপানীটো আমি প্ৰায় 1500 চাহ শ্ৰমিক দিছোঁ, তাৰ আগদিনা প্ৰায় 2700 পাৱৈ চাহ বাগিচাত দিছিলোঁ। মুঠ 13,000 শ্ৰমিকে পাব। আৰু যিসকল বাকী ৰৈ গৈছে কেনেবাকৈ সেইসকলকো ভৱিষ্যতে দিয়াৰ ব্যৱস্থা কৰিম। মুঠতে চাহ বাগিচা অঞ্চলত যেনেধৰণে প্ৰগতিৰ কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ঐতিহাসিক। আৰু সদায় তেখেতসকলে নিজেই কৈছে আজি চাহ শ্ৰমিকসকল আপোনালোকে দেখিছে কিমান হাজাৰ হাজাৰ চাহ শ্ৰমিক আছে, একেমুখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছে। আৰু অহা দিনবিলাকত তেখেতক পুনৰ মুখ্যমন্ত্ৰী লাগিব বুলি তেখেতসকলে একেমুখে কৈছে। মইতো আজি চৰকাৰী আঁচনিতে আছিলোঁ, কিন্তু তেখেতসকলে কৈছে নাই আমাক বিজেপিক দ্বিতীয়বাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বৃহৎ ভোটৰ ব্যৱধানত কিন্তু এবাৰ আমি ফিল'বাৰী অঞ্চলৰ পৰা নিৰ্বাচিত কৰি তেওঁক মানে পঠাম বুলি যিজন বিধায়ক যাব তেওঁলোকে পণ লৈছে। গতিকে ভাল কথা। অঞ্চলত যথেষ্ট পাছ পৰি আছিলে, অঞ্চলটোত পকী পথ নাছিলে,
বা হাইস্কুল এম ই স্কুল বা মন্দিৰ অংগনবাদী কেন্দ্ৰ তাৰপিছত জগন্নাথ মন্দিৰ আটাইখিনি বস্তু ইতিমধ্যে হৈছে আৰু ডিলিমিটেশ্যন হোৱাৰ পাছত এই অঞ্চলটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছিলে এতিয়ালৈকে প্ৰায় 100 কোটিতকৈ অধিক টকাৰ ৰাস্তা নিৰ্মাণ কৰিছোঁ আৰু 5 কোটিতকৈ অধিক মন্দিৰ আমাৰ নামঘৰ তাৰপাছত আমাৰ গীৰ্জা এনেধৰণৰ নিৰ্মাণ কৰিছোঁ কমিউনিটি হল নিৰ্মাণ কৰিছোঁ ব্যক্তিগত হিতাধিকাৰীকে টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ সকলোৱে পাইছে বেমাৰী যিসকল ৰোগী আছে বিভিন্ন ৰোগত আক্ৰান্ত তেওঁলোকৰ কাৰণে টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ গতিকে এটা নোহোৱা নপজা এই চৰকাৰখনে মানে এটা আগৰ মানে পাৰ্থক্য মানে আগৰ দিনৰ আজি এতিয়া দিনত এটা ডাঙৰ এটা পাৰ্থক্য এটা আছে এইটো আকাশ পাতাল আৰু গতিকে মানে ভবা নাছিল যে আচলতে এজন বিধায়কে এজন মুখ্যমন্ত্ৰী এখন চৰকাৰে যে আমাৰ কাৰণে এটা ইমান ডাঙৰ এটা পৰিৱৰ্তন আনিব পাৰে বুলি গতিকে চকুৱে চাইছে কাৰো আপত্তি নাই আৰু একেমুখে কৈছে যে আমি যি আমাৰ জাতিটোক আমাৰ শ্ৰমিকসকলক আগুৱাই নিব তেওঁলোকৰ লগত আমি সদায় আছোঁ ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান কথা নাহে তেওঁলোকে ইয়াত হিন্দু আছে খ্ৰীষ্টিয়ানো আছে মুছলিমো আছে সকলোৱে এটা কথা কৈছে প্ৰগতিৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ভোট দিম গতিকে ভাল কথা চাওক মই এজন দুবাৰকৈ নিৰ্বাচিত প্ৰতিনিধি আৰু ৰাইজৰ কাম কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে দলৰ জ্যেষ্ঠ নেতাসকল আছে কেন্দ্ৰীয় সমিতি আছে তেখেতসকলে বিচাৰ কৰিব আৰু বাকীটো মই কাম কৰি গৈছোঁ আৰু দলে যি সিদ্ধান্ত লয় মই কৈছোঁ দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ আছে গতিকে দলৰ কাম কৰি গৈছোঁ ৰাইজৰ কাম কৰি গৈছোঁ ফলটো মানে দলে দিব ৰাইজে দিব দলে টিকেট দিব ৰাইজে ভোট দিব আৰু মই ক'লেতো নহ'ব সেইটো কথা আছে হয় নহয় থেংক ইউ